আমাৰ এটা অঞ্চল জ্বলি শেষ হৈ গৈছে আৰু এই অঞ্চলটো খিলঞ্জীয়াৰ প্ৰভুত্ব থকা অঞ্চল আৰু এই অঞ্চলৰ মানুহৰ নিৰাপত্তা হোৱা নাই এতিয়া কালিলৈকে আছিলে 3 গৰাকী এতিয়া হ'ল 6 গৰাকী বিধৱা মহিলা যাৰ হাজবেণ্ড ঢুকাই গৈছে যাৰ গিৰিয়েক ঢুকাইছে এতিয়ালৈকে পিএফ দিয়া নাই কেনেকৈ হ'ব এইবিলাকতো নহ'ব এতিয়া 6 গৰাকী হ'ল কৃষ্ণ আগৰৱালাই মানুহৰ জীৱনক লৈ হেতালি খেলিব আৰু আমি ইয়াত চাই থাকিম এইটো বস্তুটো নহ'ব কোনো ধৰণৰ গাইডলাইন্স ফলো কৰা নাই পিএফ দিয়া নাই একো গাইডলাইন্স ফলো কৰা নাই আটাইতকৈ আচৰিত কথা কি আমাৰ যদি অসমীয়া মানুহ এটা ৰিগ হয় সকলো গাইডলাইন্স ফলো কৰিব লাগে কিন্তু কৃষ্ণ আগৰৱালাই কোনো গাইডলাইন্স নাই সি নিষ্ক্ৰিয় ভূমিকা কাৰণ পইচা খাই থৈছে তো কৃষ্ণ আগৰৱালৰ পৰা সেইদিনা এখন প্ৰেছ মিট দিছে প্ৰেছ মিটখনত কি ধৰণৰ কথা কৈছে আপোনালোক আছেই কিয় ONGC বিষয়াসকল নক'লে যে কৃষ্ণ আগৰৱালাৰ ওপৰত এখন তদন্ত কমিটি বহাম আমি তদন্ত হ'ব ভৱিষ্যতলৈ তাক ঠিকা নিদিওঁ এই কথাখিনি ক'ব লাগিছিলে আৰু এই চেগত আমি এটা কথা কওঁ প্ৰাইভেট ৰিগত দিয়া বস্তুটো বন্ধ কৰিব লাগে ONGC আমাৰ মাটিৰ পৰা খনন কৰি আছে ONGC খনন কৰক আৰু ফলস্বৰূপে আজি ONGCৰ কৰ্তব্যৰত ল'ৰা এটাই যদি 70,000 টকা দৰমহা পায় প্ৰাইভেট ৰিগত কৰা ল'ৰাটোৱে 15,000 পায় কিন্তু কাম একেটাই এতিয়া আমি সেইকাৰণে কৈছোঁ যে ONGCয়ে নিজে খনন কৰক আৰু চাকৰিবিলাক খুলি দিয়ক ব্যক্তিগতকৰণ প্ৰক্ৰিয়াটো বন্ধ কৰিব লাগে আমি 23 তাৰিখে ONGC আছাম এছাত ঘেৰাও কৰিম আৰু সিদ্ধান্তবিলাক দিল্লীৰ পৰা ল'লে নহ'ব অসমৰ পৰা সিদ্ধান্তবোৰ ল'ব লাগিব ONGCয়ে এই কথাখিনি আমাক প্ৰতিশ্ৰুতি দিব লাগিব নহ'লে ONGC বন্ধ কৰি দিয়া হ'ব ONGC যদি চব বস্তু দিল্লীৰ পৰা নিয়ন্ত্ৰণ হয় ইয়াৰ পৰা কি নিয়ন্ত্ৰণ হ'ব কিন্তু তেলখিনি ইয়াৰ পৰা নিব আকৌ ডিচিশ্যন দিল্লীৰ পৰা আৰু তেল ইয়াৰ পৰা এইটো বস্তু হ'ব দিয়া নহয়